Hi friends, welcome to my YouTube channel Joy Kashyap Vlog. আৰু আমাৰ অসমত মানে কি কন্ট্ৰভাৰ্সিটো শেষ নাই, এটাৰ পিছত এটা কন্ট্ৰভাৰ্সি আহিয়ে থাকে। আৰু এতিয়া বৰ্তমান মৰ্মিতা মিশ্ৰক লৈ কন্ট্ৰভাৰ্সিৰ সৃষ্টি হৈছে আৰু মানে অসমৰ বহুগৰাকী সংগীত শিল্পীয়ে মানে মৰ্মিতা মিশ্ৰই অসমত ষ্টেজ প্ৰগ্ৰাম কৰাৰ কাৰণে মানে কি আন্দোলন কৰিছে। আন্দোলন মানে কি সমালোচনা টাইপৰ এইবিলাক কৰিছে আৰু মই আপোনালোকক দুটামান ভিডিঅ' ক্লিপ দেখাওঁ। এতিয়া আপোনালোকে চাওক কেইগৰাকীমান কণ্ঠশিল্পীয়ে ইয়াৰ ওপৰত কেনেকুৱা মানে প্ৰতিক্ৰিয়া কৰিছে মৰ্মিতা মিশ্ৰই ষ্টেজ প্ৰগ্ৰাম কৰাৰ ওপৰত। আৰু এনেকুৱা নহয় যে চব শিল্পীয়ে এনেকুৱা প্ৰতিক্ৰিয়া কৰিছে নিগেটিভলি, সেনেকুৱা নহয়। কিছুমানে ভালো প্ৰতিক্ৰিয়া দেখাইছে, প্ৰথমতে বেয়াখিনি দেখাত ভালখিনি দেখাইছো। মই কৈছিলো যে অসমীয়া সংবাদ মাধ্যমে অসমত এনেকুৱা বহুখিনি কণ্ঠশিল্পী আছে, প্ৰাধান্য দিয়াটো উচিত এতিয়াই। গতিকে তেনেকুৱা ধৰণৰ পৰিৱেশ আমি চাবলৈ নিবিচাৰোঁ। গতিকে মই কোৱা নাই আমাক পাতক, নৱপ্ৰজন্মৰ কণ্ঠশিল্পী বহুখিনি আছে, তেখেতসকলক অকণমান প্ৰাধান্য দিয়ক, আমাৰ বহুত ভাল লাগিল সেইখিনি কথা। বাকী কোনোবাই আহিছে গান গাইছে সেইখিনি চাওক। আমিতো বিহু নেপাতো, আমি কাৰোবাক কেনেকৈ ক'ব পাৰিম কাৰোবাক মাতক কাৰোবাক নামাতক বুলি। গতিকে সেইখিনিতো আমাৰ হাতত ৰাইটো নাই, অধিকাৰো নাই, আৰু আৰ্টিষ্ট হিচাপে সেইখিনি কথা ক'বও নালাগে। কিন্তু এতিয়া কথাটো হ'ল যে অসমীয়া আৰ্টিষ্টে প্ৰাধান্যটো বেছিকৈ পাব লাগে। আমাৰ কথা সেইটোৱে। আমাৰ সকলোৰে ব্যক্তিগত অনুৰোধ এটাই হ'ব যে প্ৰত্যেকখন বিহু কমিটিয়ে যাতে লোকশিল্পীসকলক প্ৰাধান্য দিয়ে, প্ৰত্যেকখন ষ্টেজত যাতে ফোক প্ৰগ্ৰেমবোৰ যাতে হয়। কেতিয়াও আমি নিবিচাৰোঁ যে প্ৰণীতা বৈশ্যৱ বাইদেউৰ লগত যি ঘটনা হ'ল সেই ঘটনাৰ পুনৰাবৃত্তি ঘটক। আৰু মৰ্মিতা মিশ্ৰৰ ওপৰত বহুতে ভাল প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ভাল কোনে প্ৰতিক্ৰিয়া দিছে এই ক্ষেত্ৰত আপোনালোক দেখাই আছো। বেয়া কোনে পাইছে? আৰু যোন বেয়া সিয়ে বেয়া পাব, যাৰ কণ্ঠৰ দম নাই, যোনে ভালকৈ গাব নোৱাৰে, আৰু এনেই আৰু কিবা কৰি চলি আছে দুই এটা প্ৰগ্ৰাম কৰি, তেখেতসকলে বেয়া পাব। লাইজ দিব যে যদি এই কথাটো যদি মুম্বাইৰ ইণ্ডাষ্ট্ৰীয়ে গম পায়, অসমত বোলে এনেকুৱা চিষ্টেম হৈ গ'ল, বেলেগ শিল্পী যদি তাত গান গাব যায়, বাকী শিল্পীবিলাকে বোলে প্ৰতিবাদ কৰে, কিয় আহিব বোলে আমাৰ ইয়াত। এইটো কিন্তু বেয়া কথা দেই, নকৰিবা প্লিজ। থেংক ইউ। চাওক, আমি বংগ নহয়, আমি মুম্বাইৰ আৰ্টিষ্ট হওক বা বিহাৰৰ হওক বা দিল্লীৰ পৰা যোনে নাহক আমাৰ অসমলৈ আহিব লাগে, আমি শিকিব লাগে তেখেতসকলৰ পৰা। আমিয়ে নহয়তো ইয়াত, কাৰণ মই কেলকাতাত গৈ প্ৰগ্ৰাম কৰি আছোঁ, মইতো মুম্বাইত গৈ প্ৰগ্ৰাম কৰি আছোঁ, মই বিহাৰততো ইউ-পি বিহাৰততো আপোনালোকে জানে ভোজপুৰী গীতটো মই আপোনালোকে বিহাৰত গ'লে গম পাব। আৰু মই মুখেৰে নকওঁ, ইমান লেভেল দিয়া ল'ৰা মই নহয়। কিন্তু কি আমাৰ অসমলৈ যিবিলাক আহে বা যিবিলাকে অনুষ্ঠান কৰিবলৈ আহে, আজি কিয় এ.আৰ. ৰহমান যে আহিছিলে ষ্টেডিয়ামত, কিয় প্ৰতিবাদ কৰা নাই? কিয় এইকেইজন শিল্পীয়ে মুখেৰে শব্দ ওলোৱা নাছিলে? এই ক্ষেত্ৰত মোৰ অপিনিয়নটো আপোনালোকক কৈ দিওঁ। আমাৰ অসমত জুবিন দাহঁতে পাপন দাহঁতে কিমান ষ্টেজ প্ৰগ্ৰাম কৰিছে, মুম্বাই দিল্লী বা বেলেগ দেশতো কৰিছে, আমেৰিকা সেনেটো কণ্ট্ৰভাৰ্সি কৰা নাই। এই আমাৰ অসমত মানে কি বা মই বুজি নাপাওঁ কিছুমান ক্ষেত্ৰত। এইটো কণ্ট্ৰভাৰ্সি কৰিব লগা কথা নেকি এইটো? কোনো লাজ নাই? বেলেগ এখন ৰাজ্যৰ পৰা আসি ষ্টেজ প্ৰগ্ৰাম কৰিছে, অসমৰ মৰম পাইছে ৰাইজৰ। আমাৰ এৰেৰ শিল্পী জুবিন দাহঁতে বা পাপন দাহঁত, আচাৰ্যহঁত, নীল দাহঁত, চব দীপলিনা বাহঁত চবেইতো বেলেগ ৰাজ্য বা বেলেগ জেগাত যায় গান গাইছে, বিদেশতো গান গাইছে, সেনেটো কণ্ট্ৰভাৰ্সি কৰিব নাই। তো সেনেকুৱা আৰু মোৰ অপিনিয়ন সেইটোৱে আছিল। আপোনালোকে কি ভাবে এই ক্ষেত্ৰত কমেণ্ট বক্সটো খালী আছে, তাতে নিশ্চয় জনাব।